Hello everyone, welcome to my channel. আজি আমি আলোচনা কৰিম social studies সমাজ বিজ্ঞান for Assam Direct Recruitment grade 3 and grade 4 এক্সামৰ কাৰণে। তো আপোনালোকে সবে জানে যে এই বছৰৰ এক্সামত social studiesৰ পৰা 30টা কোৱেশ্চনছ আহিব, মানে 30 মাৰ্কৰ কোৱেশ্চনছ আহিব। তো মই আজি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাশন কৰিম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰি ফুল ভিডিওটো চাই লওক। তাৰে প্ৰথম কোৱেশ্চনছটো হৈছে The United Bengal is a big force. The partition will destroy this big unity. Whose court was this? ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিত কৰণৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এইখাৰ কাৰ উক্তি আছিল? অপশ্যন এ সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া হবাৰ্ট ৰিছলে, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন সি উইলিয়াম ৱাৰ্ড, অপশ্যন সি লৰ্ড উইলিয়াম বেংটিক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন নম্বৰ 2, which of the following decisions were announced in the royal proclamation of Delhi on 12th December 1911? 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত বাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? অপশ্যন এ ৰিউনিফিকেশ্যন অফ বেংগল, অপশ্যন বি শিফটিং অফ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম Calcutta to Delhi, option C the capital of Assam was again shifted to Shillong, option D the administration of Assam came under the chief commissioner. তো ইয়াৰ গোটেইখিনি শুদ্ধ হয়, গোটেইখিনি ডিসকাশন কৰা হৈছিলে 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে। তো আপোনালোকে এটো চাই যাব, এটো কনফিউজিং কোৱেশ্চনছ হয়। নেক্সট কুৱেশ্চন নম্বৰ 3, in which country did Gandhi first apply The technique of সত্যাগ্ৰহ? সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি সাউথ আফ্ৰিকা, অপশ্যন সি ইংলেণ্ড, অপশ্যন ডি ইজিপ্ট। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি সাউথ আফ্ৰিকা। সাউথ আফ্ৰিকাৰ পৰা সত্যাগ্ৰহৰ আন্দোলনটো ষ্টাৰ্টিং হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4, Give me blood and I shall give you freedom. This famous quote is attributed to which famous Indian leader? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন সি দাদাভাই নেহৰুজী, অপশ্যন ডি নেতাজী সুভাষ চন্দ্ৰ বোস। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নেতাজী সুভাষ চন্দ্ৰ বোস। নেক্সট কুৱেশ্যন নম্বৰ 5, On which date was the Direct Action Day observed? প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 16 আগষ্ট 1946, অপশ্যন বি 16 অক্টোবৰ 1946, অপশ্যন সি 16 জুলাই 1946, অপশ্যন ডি 20 ফেব্ৰুৱাৰী 1947। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 16 আগষ্ট 1946। Next question number 6, when was slavery banned in Assam? অসমত দাগ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? অপশ্যন এ in 1829, অপশ্যন বি in 1843, অপশ্যন সি in 1856, অপশ্যন ডি in 1870। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1843 1843 চনত অসমত দাগ প্ৰথা নিষিদ্ধ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, The peasant revolt which took place in the year 1861 is? 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল? অপশ্যন এ peasant revolt of Rangia, অপশ্যন বি peasant revolt of লাচিমা, অপশ্যন সি peasant revolt of পথৰুঘাট, অপশ্যন ডি ফুলগড়ি ধোৱা। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ফুলগড়ি ধোৱা। নেক্সট কুৱেশ্যন নম্বৰ 8, who lead the revolt of the Ethnic tribes of North Kachar in 1881? 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন এ বীৰ টিকেন্দ্ৰজিৎ, অপশ্যন বি সাম্বুধন ফুংলুচা, অপশ্যন সি ইউকিয়াং নাংবা, অপশ্যন জি ৰাজা
কুলাচান্দ্রা তো ইয়াৰ কারেক্ট অ্যান্সার অপশন বি নেক্সট কোয়েশ্চন নাম্বার 9 আসাম ছাত্র সন্মিলন ওয়াজ ফর্মড ইন দ্য ইয়ার অসম ছাত্ৰ সন্মিলন গঠন হৈছিল অপশন এ 1916 অপশন বি 1917 অপশন সি 1918 অপশন ডি 1920 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ 1960 1916 চনত অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল নেক্সট কোয়েশ্চন নাম্বার 10 Where was the first medical college of Northeast India established? উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল অপশন এ ইন গুৱাহাটী অপশন বি ইন শিলচৰ অপশন সি ইন যোৰহাট অপশন ডি ইন ডিব্ৰুগড় তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি ইন ডিব্ৰুগড় ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কোয়েশ্চন নাম্বার 11 Which of the literatures mentioned Belwar known as Trimurti of Junaki as? Junaki যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় অপশন এ গুণভিৰাম বৰুৱা অপশন বি হেমচন্দ্ৰ গোস্বামী অপশন সি লক্ষ্মীনাথ বেজবৰুৱা অপশন ডি চন্দ্ৰকুমাৰ আগৰৱালা তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি অপশন সি অপশন ডি হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে তো এটো আপোনালোকে ভালকে চাই যাব নেক্সট কোয়েশ্চন নাম্বার 12 হু ৰোট দা ৰজত তৰঙ্গিনী কোনে ৰচনা কৰিছিল অপশন এ কৌটিল্য অপশন বি আৰ্যভট্ট অপশন সি কালহানা অপশন ডি পতঞ্জলি তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি কালহানা নেক্সট কোয়েশ্চন নাম্বার 13 টু হুইচ ethnic group does the Khasi tribe Meghalaya belongs মেঘালয়ৰ খাসিয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত অপশন এ দা নিগ্ৰিটো গ্ৰুপ অপশন বি দা আষ্ট্ৰিক গ্ৰুপ অপশন সি দা দ্ৰাভিয়ান গ্ৰুপ অপশন ডি দা মংগোলিড গ্ৰুপ তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি দা আষ্ট্ৰিক গ্ৰুপ নেক্সট কোয়েশ্চন নাম্বার 14 Sapsarkut is a traditional festival of which state? Sapsarkut কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ অপশন এ মণিপুৰ অপশন বি ত্ৰিপুৰা অপশন সি মিজোৰাম অপশন ডি মেঘালয়া তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি মিজোৰাম নেক্সট কোয়েশ্চন নাম্বার 15 Who first introduced prose literature in Assamese অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল অপশন এ ভট্টদেৱ অপশন বি শংকৰদেৱ অপশন সি মাধৱ কন্দলী অপশন ডি অনন্ত কন্দলী তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ ভট্টদেৱ নেক্সট কোয়েশ্চন নাম্বার 16 Which of the following is non renewable resource তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ অপশন এ ক্ৰপ অপশন বি মিনাৰেল ওয়েল অপশন সি ওয়াটার অপশন ডি ফরেস্ট তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি মিনারেল ওয়েল Next question number 17. Which one of the following is not included in territory occupation? তলৰ কোনটো তৃতীয়ক ভিত্তিৰ অন্তৰ্ভুক্ত নহয় অপশন এ ট্ৰান্সপোর্ট অপশন বি কমিউনিকেশন অপশন সি মিনারেল রিসোর্স কালেকশন অপশন ডি ট্যুরিজম তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ ট্রান্সপোর্ট নেক্সট কোয়েশ্চন নাম্বার 18 which one of the following animal is about to be extinct তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী অপশন এ ওয়ান হর্ন রাইনো অপশন বি গায়াল অপশন সি গ্রেটার এডজান্ট স্ট্রক অপশন ডি এলিফেন্ট তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি এক অসমীয়াত বৰটোপোলা বুলি কোৱা হয় কোয়েশ্চন নাম্বার 19 Which of the following is not an example of greenhouse gas তলৰ কোনটো গ্ৰীণহাউস গেছৰ উদাহৰণ নহয় অপশন এ কাৰ্বন ডাই অক্সাইড অপশন বি মিথেন অপশন সি নাইট্রাইট অক্সাইড অপশন ডি অক্সিজেন তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি অক্সিজেন নেক্সট কোয়েশ্চন নাম্বার 20
An example of local environmental problem is স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল অপশ্যন এ rise of sea level, অপশ্যন বি flood problem of Brahmaputra, অপশ্যন সি limited land pollution caused by small scale industry, অপশ্যন ডি problem of desertification in North America continent. তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি, ইয়াৰ শুদ্ধ উত্তৰ। তো thank you so much for watching this video. তো নেক্সট ভিডিঅ'ত আমি আকৌ 20টা কুৱেশ্যন ডিছকাশ্যন কৰিম। তো মই এইটো চেনেলত মই লাহে লাহে যিমানখিনি পাৰোঁ ভিডিঅ'বিলাক দি থাকিবলৈ ট্ৰাই কৰিম। তো যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা আদাৰ্ছ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'